হাজোত তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ সংবাদমেল। সমাগত লোকসভা নিৰ্বাচনৰ সময়তে হাজোত তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ সংবাদমেল। বিজেপি আমাৰ শত্ৰু, বিজেপিক পৰাভূত কৰাই আমাৰ মূল লক্ষ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকী। মুখ্যমন্ত্ৰী অহংকাৰী হৈছে, তেওঁ নিজকে অসমীয়াৰ মালিক বুলি ভাবিছে। সদনত ৰাষ্ট্ৰীয় নেতৃত্বক সন্তুষ্ট কৰিবলৈ বাল্য বিবাহৰ ওপৰত হিন্দীত ভাষণ ৰাখিছে। চাওক যে ৰাইজ অলৰেডি প্ৰস্তুত হৈছে, নিৰ্বাচনলৈ মাত্ৰ ৰাইজে অপেক্ষা কৰি আছে। যোৱা 10টা বছৰ 14 চনৰ পৰা ৰাইজে বিজেপিৰ আমোলত যি তিতা কেঁহা পাইছে, ৰাইজৰ জীৱন দুৰ্বিষহ হৈ পৰিছে আৰু সেইকাৰণে ৰাইজে এইবাৰ চিন্তা কৰিছে যে বিজেপিয়ে যিটো শ্লোগান দিছিলে পৰিৱৰ্তন, বিজেপিৰ শ্লোগানেৰেই ৰাইজে এইবাৰ বিজেপিক পৰিৱৰ্তন কৰিব। ৰাইজক পৰিৱৰ্তন লাগে, পৰিত্ৰাণ লাগে বিজেপিৰ পৰা। আৰু আমি তৃণমূল কংগ্ৰেছে আজি প্ৰায় এমাহজোৰা কাৰ্যসূচী আমি জিলাই আমি এনেধৰণৰ সভা সমিতিৰ যোগেদি ৰাইজৰ মাজত আমি সজাগতা সৃষ্টি কৰি আছোঁ আৰু সকলো ঠাইতে ৰাইজৰ আমি বিপুল সঁহাৰি পাইছোঁ। ডেফিনেটলি আমি আশাবাদী। এতিয়া যিবিলাক নিৰ্বাচনী সমীক্ষা ওলাই আছে, সৰহভাগ নিৰ্বাচনী সমীক্ষা আপুনিতো জানেই আজিকালি টকা পইচা দি কৰে। ইয়াৰ আগতেও নিৰ্বাচনী সমীক্ষা দিলে 5খন ৰাজ্যত, মধ্যপ্ৰদেশত দিলে আৰু ছত্তীশগড়ত দিলে, কিন্তু নিৰ্বাচনী সমীক্ষা শুদ্ধ নহ'ল। গতিকে এইটো এটা ভুল। আমি ৰাইজে যিটো সমীক্ষা দিব সেইটোহে আচল শুদ্ধ সমীক্ষা। ৰাইজে এইটো মনত অলৰেডি স্থিৰ কৰিছে। আমি আৰম্ভণিৰ পৰা যেতিয়া ইণ্ডিয়া এলায়েন্স আৰম্ভ হৈছে তেতিয়াৰ পৰা আমি 4খন আসন বিচাৰিছোঁ ইণ্ডিয়া এলায়েন্সৰ ওচৰত, আন দলেও বিচাৰিছে। গতিকে এতিয়া গোটেই বস্তুটো আলোচনা বিলোচনা চলি আছে আৰু আলোচনা বিলোচনা চলি এটা সিদ্ধান্ত হ'ব, সৰ্বসন্মত সিদ্ধান্ত কেইখন আসন দিয়ে। আমি বিচাৰিছোঁ 4খনৰ ভিতৰত আমাক যেইখন দিব আমি সেইমতেই আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমি প্ৰস্তুত আছোঁ। নাই, আমি আগতেই এইটো কৈয়ে দিছোঁ। আমি কৰিমগঞ্জত বিচাৰিছোঁ আৰু আমি বৰাক ভেলীত এখনেই বিচাৰিছোঁ আৰু বাকী কেইখন আমি ব্ৰহ্মপুত্ৰ ভেলীত, আমি কোকৰাঝাৰ, ধুবুৰী আৰু লখিমপুৰ, এই 3খন আমি বিচাৰিছোঁ আৰু তাত কৰিমগঞ্জ। নাই, আসন নাপালে বিৰোধিতা। আমাৰ মূল লক্ষ্যটো হৈছে আমি বিজেপিক উৎখাত কৰিব লাগে। গতিকে আমি বিজেপিক উৎখাত কৰিম আৰু আসন নাপালে বিৰোধিতা নাই, আসনটো পাবই লাগিব। কাৰণ আমি সকলো অংশীদাৰ যেতিয়া সকলোৱে এখনকৈ হ'লেও দুখনকৈ হ'লেও আসন পাবই লাগিব, পামেই, নোপোৱাৰ কথাটো নাহে, আমি পামেই। আৰু আমাৰ এইটো আলোচনা বিলোচনা উচ্চ পৰ্যায়ত চলি আছে। গুৱাহাটী আসনখন এতিয়াতো আম আদমি পাৰ্টীয়ে অলৰেডি তেওঁলোকে ইয়াত প্ৰাৰ্থী ঘোষণা কৰিছে। গতিকে এইটো এটা মীমাংসা হ'ব, মানে এটা আলোচনা হ'ব। আল্টিমেটলি যদি কংগ্ৰেছে এৰি দিয়ে আম আদমি পাৰ্টীক, তেতিয়া কোনো কথা নাইকিয়া। আমাৰ কথাটো হ'ল কি, বিজেপিৰ বিৰুদ্ধে 1-to-1 কণ্টেষ্ট হ'ব। এই সন্দৰ্ভত তেওঁ সেইটো এগ্ৰেছিভ অন্য নহয়, তেওঁ নাটক। তেওঁ ইচ্ছা কৰি, আপুনি কওকচোন, সদায় তেওঁ অসমীয়াত কয়, কালি সেইখিনি কথা তেওঁ হিন্দীত কিয় ক'ব লগা হ'ল? হিন্দীত এইকাৰণেই ক'ব লগা হ'ল, তেওঁৰ যিটো মেনেজ মিডিয়া আছে, এই মিডিয়াৰ যোগেদি সেই কথাখিনি যাতে অমিত শ্বাহৰ কাষলৈ যায়, RSSলৈ যায়, নৰেন্দ্ৰ মোদীলৈ যায়, তেওঁ সেইকাৰণে কৈছে। তেওঁ সেইকাৰণে কৈছে। নাই, সেইটোৱে তেওঁ সেইটো এটা অহংকাৰ ভাৱটো। তেওঁ জীয়াই থকালৈকে তেওঁৰ কথা মানুহে নুশুনে নহয়। তেওঁৰ কথা শুনিব মানুহে তেওঁ মুখ্যমন্ত্ৰী হৈ থকালৈকে। তেওঁৰ কথা হয়, আমি কেতিয়াও বাল্য বিবাহ সমৰ্থন নকৰোঁ। আমি বিগিনিঙৰ পৰা আমিও তৃণমূলে অপ'জ কৰি আহিছোঁ আৰু পশ্চিমবংগতো আইন পাছ কৰিছে। এইটো বাল্য বিবাহৰ আমি কোনেও সমৰ্থন নকৰোঁ, কোনেও নকৰে। আমি তাত আপত্তি নাই। তেওঁ বাল্য বিবাহ বন্ধ কৰিছে, আইন পাছ কৰিছে, ভাল কথা, আমি ছাপোৰ্ট কৰিছোঁ। কিন্তু তেওঁ যিটো বক্তব্য ৰাখিছে যে মই জীয়াই থকালৈকে, মইটোতে আপুনি শুনক, মই মানে কি, তেওঁৱেই যেন অসমৰ সৰ্বে আৰু তেওঁ যেন একেবাৰে জীয়াই থকালৈকে অসমৰ সৰ্বে হৈ থাকিব, তেওঁ ধৰি লৈছে। গতিকে তেওঁ মুখ্যমন্ত্ৰী ৰাইজে পাতিছে, কালিলৈ নাপাতিবও পাৰে। তেওঁ
তেওঁ হয়তো ইয়াৰ পিছত আৰু একো পদবীত নাথাকিবও পাৰে। গতিকে তেওঁ যিদিনালৈকে মুখ্যমন্ত্ৰী সেইদিনাহে ৰাইজে তেওঁৰ কথা শুনিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।